বোকাখাত আৰু দেৰগাঁও সমষ্টিৰ একাংশ বানবিধ্বস্ত শিক্ষানুষ্ঠান পৰিদৰ্শন শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ। বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত নিকৰি বৰদল প্ৰাথমিক বিদ্যালয়, মহুৰামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বংকুৱাল উচ্চ মাধ্যমিক বিদ্যালয়, গৰৈমাৰী উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন মন্ত্ৰীগৰাকীৰ। বংকুৱাল উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শনৰ সময়ত প্ৰৱেশ পথত পানী দেখি একাংশক ধমক ডাক্তৰ ৰণোজ পেগুৰ। ইফালে দেৰগাঁও ব্ৰহ্মপুত্ৰ অঞ্চলৰো বানবিধ্বস্ত শিক্ষানুষ্ঠান পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ ল'লে শিক্ষামন্ত্ৰীগৰাকীয়ে। দেৰগাঁৱৰ বিধায়ক ডক্টৰ মৃদুল কুমাৰ দত্তৰ সৈতে আলোচনা কৰি পৰৱৰ্তী সময়ত শিক্ষানুষ্ঠানসমূহৰ উত্তৰণৰ ক্ষেত্ৰত পৰিকল্পনা গ্ৰহণৰ আশ্বাস ডাক্তৰ ৰণোজ পেগুৰ। চিমেণ্ট বেগ কেইটামানো যোগাৰ কৰিব নোৱাৰোঁ তেওঁলোকক কিয় তহঁতে হাতে কামে তহঁতে কিয় নকৰোঁ ইমান হাতে কামে কিয় নকৰোঁ এনেই নিজৰ সভাপতি সম্পাদক বুলি দেখুৱাইটো লাভ নাই। গতিকে আজি মই গোলাঘাট জিলাত বানপানীত যিটো ক্ষতিগ্ৰস্ত হৈছে ইয়াৰ ৰিপৰ্টখিনি জিলা প্ৰশাসন জিলা শিক্ষা বিভাগৰ পৰা মই পাইছোঁ আৰু দুখনমান বিদ্যালয় আজি মই নিজে স্বচক্ষে চাই যাবলৈ আহিছোঁ যে কিমান ক্ষয় ক্ষতি হৈছে আৰু আমাৰ কি কৰণীয় আছে আৰু তাৰ লগতে সামগ্ৰিকভাৱে বিদ্যালয় শিক্ষা গোলাঘাট জিলাত কি অৱস্থাত আছে তাৰো মই খা খবৰ লৈছোঁ। এতিয়া ইয়াত যিটো বানপানীৰ সময়ত বৃহৎ পৰিমাণৰ পানী আহিলে এই পানীখিনি আমাৰ দেৰগাঁও আৰু গোলাঘাট বোকাখাত এই দুয়োটা সমষ্টিৰ উত্তৰ অঞ্চলত পানীখিনি আবদ্ধ হৈ পৰিছে কাৰণ ধনচিৰিতো বহুত পানী আছে গতিকে পানীখিনি ওলাই ব্ৰহ্মপুত্ৰদি ওলাই যাব পৰা নাই। ইয়াত পানী আবদ্ধ হৈ পৰাৰ কাৰণে বহুখিনি বিদ্যালয়ত পুনৰ পাঠদানৰ ক্ষেত্ৰত আমি অসুবিধাৰ সন্মুখীন হৈছোঁ। আজি আমি পৰিস্থিতিটো চাই যাওঁ আমি তৎকালীনভাৱে কিছু ব্যৱস্থা কৰিম। এই বিদ্যালয়সমূহে বান দুৰ্যোগ ব্যৱস্থাপনা শিতানত তেওঁলোকে এটা অনুদান পাইছে। তাৰ উপৰিও আন্তঃগাঁথনিৰ উন্নয়নৰ কাৰণে যিখিনি প্ৰয়োজন হ'ব অতিৰিক্ত তেওঁলোকৰ আচবাব বা অন্য ইকুইপমেণ্টছ ফাৰ্নিচাৰ এইবিলাক যদি নষ্ট হৈছে সেইখিনিও নতুনকৈ যোগান ধৰাৰ কাৰণে আৰু ব্যৱস্থা গ্ৰহণ কৰিম।